শিক্ষা বিভাগৰ এম ই মাদ্ৰাছাসমূহ অসম চৰকাৰৰ শিক্ষা বিভাগে যি প্ৰচেষ্টাৰে সেই মাদ্ৰাছাসমূহক ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলাইছে ইয়াৰ প্ৰতিবাদত আজি অদৌ BDC সংখ্যালঘু ছাত্ৰ সন্থাই গুৱাহাটীৰ ৰাজভৱনত এক অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। গতিকে আজি এই অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে অসমৰ ৰাজ্যপাল, শিক্ষামন্ত্ৰী আৰু অসমৰ চিফ ছেক্ৰেটাৰীক গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে। সেয়েহে আজি ৰাজভৱনৰ পৰা মুঠ 4 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰখন প্ৰদান কৰে আৰু বিভিন্ন ধৰণৰ শ্লোগানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে। সেয়েহে আজিৰ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এম ই মাদ্ৰাছাসমূহ পুনৰ চৰকাৰৰ আওতাত অনাৰ দাবী কৰি অদৌ BDC সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি শ্বাহাবুদ্দিন আলী আহমেদে কয়, অসম চৰকাৰে যি দুমুখীয়া নীতি গ্ৰহণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত আমি যিহেতু এটা ছাত্ৰ সংগঠন যে আজি BTC অঞ্চলত ধৰি অসমৰ প্ৰায় 200খন এম ই মাদ্ৰাছা যি এমেলকেমেশ্যনৰ জৰিয়তে হাইস্কুলত পৰিণত কৰিব বিচাৰিছে। গতিকে আমি দাবী জনাইছোঁ যে যিহেতু ভাৰতীয় সংবিধানৰ 30 নম্বৰ বা 35 নম্বৰ অনুচ্ছেদৰ ভিতৰত মাদ্ৰাছা শিক্ষাটো এটা মানে কি আইনৰ ভিতৰত তেওঁলোকে পৰিণত কৰিছে, সংবিধানত অধিকাৰ দিছে। গতিকে সেই এম ই মাদ্ৰাছাসমূহ যেতিয়া এমেলকেমেশ্যন কৰি পেলাই যি হাইস্কুল বনাব বিচাৰিছে তাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ আজি মেমৰেণ্ডামৰ জৰিয়তে যাতে সেইবিলাক এম ই মাদ্ৰাছা হিচাপে থাকে। যদি তেওঁলোকে এমেলকেমেশ্যন কৰি এম ই মাদ্ৰাছাসমূহ কাটি দিয়ে তেতিয়া 200খন মাদ্ৰাছাত 200টা কমো আৰবী পোষ্ট কমি যাব। ইয়াৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে কেতিয়াও এই পোষ্টসমূহ কাটিব নোৱাৰে। যদি তেনেকুৱা কৰে তেতিয়াহ'লে আমি এই BMC কেতিয়াও বহি নাথাকোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।